নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ দিনটোত 12/12/2025 ইংৰাজী বৰ্ষৰ আজিৰ দিনটোৰ বাবে ৰৈ আছিল লক্ষাধিক অনুৰাগীয়ে, জুবিন গাৰ্গৰ অনুৰাগীয়ে, আৰু চাৰ্জশ্বিট দাখিল কৰা হ'ল। কাৰ কি ধাৰা আপোনালোকক জনাম। ইতিমধ্যে ধাৰা লাগিছে হত্যাকাণ্ডৰ দৰে। বেকড্ৰপত দেখিছে আপোনালোকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্ত 7জনৰ ফটো। ক্ৰমান্বয়ে সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, চামকানু মহন্ত, ইয়াৰে ভিতৰত BNS 103 হত্যাৰ গোচৰৰ ধাৰা লাগিছে অমৃতপ্ৰভা মহন্ত, এগৰাকী যুৱতী অমৃতপ্ৰভা মহন্ত, যিগৰাকী অমৃতপ্ৰভা মহন্তই ছিংগাপুৰলৈকে জুবিন গাৰ্গৰ ইয়টত সাঁতোৰাৰ সময়তো আছিল। অমৃতপ্ৰভা মহন্তৰ মোবাইল ফোনতেই আবদ্ধ হৈছিল জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ সাগৰ পৃষ্ঠত লাইফ জেকেট অবিহনে সাঁতুৰি থকাৰ ভিডিঅ', আৰু এই ভিডিঅ' ভাইৰেল হৈছিল অমৃতপ্ৰভাৰ মহন্তৰ মোবাইলেৰে। আনহাতে BNS 103 ধাৰা লাগিছে চামকানু মহন্তৰ তাত, যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আহ্বায়ক। ছিংগাপুৰলৈকে জুবিন গাৰ্গক লৈ গৈছিল সুস্থ শৰীৰেৰে সেইজন চামকানু মহন্তৰ এতিয়া 103 BNS ধাৰা লাগিছে, অৰ্থাৎ হত্যাকাণ্ডৰ লগত জড়িত থকা এই ধাৰা। আনহাতে জুবিন গাৰ্গৰ যিজন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, এই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও BNS 103 অৰ্থাৎ এখেতেও হত্যাকাণ্ডৰ লগত জড়িত থকা ধাৰা। 3জনৰ বিৰুদ্ধে হত্যাকাণ্ডৰ লগত জড়িত ধাৰা, আৰু এই 3জনেই জুবিন গাৰ্গৰ লগত কাষত থকা সুসম্পৰ্ক থকা ব্যক্তি। অমৃতপ্ৰভা মহন্ত নামনি অসমৰ নলবাৰী জিলাত ঘৰ অমৃতপ্ৰভা মহন্তৰ, আৰু এই অমৃতপ্ৰভা মহন্ত প্ৰথম অৱস্থাত নৰ্তকী আছিল, অৰ্থাৎ নৃত্য কৰিছিল। জুবিন গাৰ্গৰ সান্নিধ্য পোৱাৰ পাছতে অমৃতপ্ৰভা মহন্তই গান গাবলৈ, আৰু জুবিন গাৰ্গে এখন প্লেটফৰ্ম দিলে অমৃতপ্ৰভা মহন্তক, অসমক চিনাকি কৰাই দিলে অমৃতপ্ৰভা মহন্তক। কিন্তু সেইগৰাকী অমৃতপ্ৰভা মহন্তয়ে এতিয়া জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ লগত জড়িত BNSS 103 ধাৰাত অভিযুক্ত। অৰ্থাৎ এনেধৰণৰ এগৰাকী যুৱতীয়েও অসমীয়াৰ হিয়াৰাবধূ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত আছে। শেখৰজ্যোতি গোস্বামী বাদ্যযন্ত্ৰৰ লগত সহায় কৰিছিল জুবিন গাৰ্গৰ। আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ লগত তেখেতো অভিযুক্ত। আনহাতে দুজনকৈ ব্যক্তিগত যি নিৰাপত্তাৰ ৰক্ষী আছিল, তেওঁলোকো ইতিমধ্যে পৰেশ বৈশ্য আৰু নৰেশ্বৰ বৈশ্য জুবিন গাৰ্গৰ এই ধাৰাত অভিযুক্ত হৈ আছে। আৰু এওঁলোকে কি ধাৰাত অভিযুক্ত হ'ল, আৰু এই ধাৰাত কিমান বছৰ কাৰাদণ্ড হ'ব পাৰে সেয়াও আপোনালোকক জনাম। আৰু জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে শেহতীয়াভাৱে সেয়াও আপোনালোকক জনাম। আৰু আজিৰ দিনটোৱে আছুৰ তৰফৰ পৰা কোৱা হৈছে, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে যে চৰকাৰৰ দায়িত্ব এতিয়া আৰু বৃদ্ধি হ'ল, চৰকাৰে এতিয়া কৰিব লগা কাম আৰু বৃদ্ধি হ'ল বুলি উল্লেখ কৰিছে। যেনেকৈ সমগ্ৰ প্ৰক্ৰিয়া ন্যায় ব্যৱস্থাৰ ওপৰত এতিয়া বিচাৰাধীন হৈ আছে। গতিকে ইয়াত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে কি ক'লে মই আপোনালোকক শুনাম। আনহাতে অখিল গগৈয়ে কৈছে যে ই এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰৰ এখন কাগজহে বুলি উল্লেখ কৰিছে। সমান্তৰালভাৱে এওঁলোকৰ ধাৰাসমূহৰ কথা গ্ৰাফিক্স লাইনৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। জুবিন গাৰ্গ কাণ্ডৰ জড়িত মূল 7জন অভিযুক্তৰ কি ধাৰা লাগিল আপোনালোকক জনাইছো। 3 অভিযুক্তৰ বিৰুদ্ধে BNSS 10 ধাৰা, এওঁলোকৰ হত্যাকাণ্ডৰ লগত জড়িত থকা ধাৰা লাগিছে 3জন। আনহাতে সন্দীপন গাৰ্গ আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে BNSS 105 ধাৰা লাগিছে। পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, এই দুজন হৈছে জুবিন গাৰ্গৰ দেহৰক্ষী আছিল, আৰু এওঁলোকৰ বিৰুদ্ধে 316 ধাৰা লাগিছে। জুবিন গাৰ্গ হত্যাকাণ্ডৰ মূল অভিযুক্ত 7জনৰ বিৰুদ্ধে কি ধাৰা লাগিল আপোনালোকক জনাই আছো। 3জন অভিযুক্ত ক্ৰমান্বয়ে শেখৰজ্যোতি, অমৃতপ্ৰভা মহন্ত, সিদ্ধাৰ্থ শৰ্মা, চামকানু মহন্ত, আনহাতে জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গ, জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে ধাৰা লাগিছে। আৰু এই ধাৰা লগাৰ সময়তেই এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কি মন্তব্য আগবঢ়াইছিল সেয়া আপোনালোকক জনাম। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল আজিৰ দিনটোত, আৰু চাৰ্জশ্বিট দাখিল কৰাৰ পাছতেই লক্ষাধিক অনুৰাগীসকলে ৰৈ আছিল। আৰু এই চাৰ্জশ্বিটৰ পিছত জুবিন গাৰ্গে কেনেধৰণে ন্যায় পাব সেয়াও আদালতে বিচাৰ কৰিব। কিন্তু এই মুহূৰ্তত সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা, BNS 105 ধাৰা বলবৎ কৰা হৈছে। দুজনকৈ যি জুবিন গাৰ্গৰ পিয়চো আছিল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, তেওঁলোকৰ বিৰুদ্ধে
বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ কৰা হৈছে এওঁলোকৰ ধাৰা। আনহাতে সন্দীপ গাৰ্গৰ বিৰুদ্ধে 105 ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সিদ্ধাৰ্থ শৰ্মা, চামকানু মহন্ত আৰু অমৃত প্ৰভা শেখৰ বিৰুদ্ধে 103 ধাৰা BNSৰ হত্যাৰ গোচৰৰ ধাৰা লাগিছে। আমাৰ ওচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে এই মুহূৰ্তত। PCR টিমে দেখা পোৱা সেই মন্তব্য। মুখ্যমন্ত্ৰী ইতিমধ্যে কোকৰাঝাৰত উপস্থিত হৈ জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কি ক'লে শুনক। दायित्व अदालतों SIT का चार्जशीट हो गया है। लोगों को हत्या की गुस्सर में हम लोग अभियोग किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूँगा। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। SIT का चार्जशीट हो गया है। लोगों को हत्या की गुस्सर में हम लोग अभियोग किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूंगा। SITৰ চাৰ্জশ্বীট দাখিল হৈছে আৰু দাখিল হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অৱগত কৰিছে যে সমগ্ৰ প্ৰক্ৰিয়া যিহেতুকে আইনগত হৈ আছে, আইনৰ বিচাৰ জুবিন গাৰ্গৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰাৰ পাছত এতিয়া আইনগতভাৱে ইয়াৰ উত্তৰ দিব, আইনে ইয়াৰ বিচাৰ কৰিব। আৰু ইতিমধ্যে 3500 পৃষ্ঠাৰ অভিযোগনামাৰ দাখিল কৰিছে আদালতত। আৰু প্ৰায় 200ৰো অধিক লোকক SITয়ে বিভিন্ন সময়ত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো যাতে সঠিক ৰূপত হয় এই সম্পৰ্কে তদন্তৰ আওতাত আহিছিল। ৰাখোঁগা। মইতো এতিয়া আদালতৰ ওপৰত কমেণ্ট দিব নোৱাৰোঁ, গতিকে আদালতৰ ওপৰত কমেণ্ট দিলে কালি মোকে কণ্টেম্প অফ কোৰ্টত লৈ যাব। এতিয়া গোটেই দায়িত্ব আদালতৰ। SIT का चार्जशीट हो गया है। लोगों को हत्या की गुस्सर में हम लोग अभियोग किया हूँ। अभी आगे जाके न्यायालय में ये जो कानून का रास्ता से अभी आगे चलेगा। कोर्ट का ऊपर सब लोगों का सम्मान है। कोर्ट जो भी करे हम लोग कोर्ट का ऊपर हमेशा आस्था रखूँगा। যিখন বাহন আছে সেই বাহনখনত